আজি অসমৰ যিসকল বিভিন্ন ৱৰ্কছ ডিপাৰ্টমেণ্টত কাম কৰি থকা কণ্ট্ৰেক্টৰ আছে তেখেতসকলৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ বাৰ্তালাপ কৰিছিল। বিশেষভাৱে আমাৰ যিটো GST আমাৰ GST দিয়াৰ ক্ষেত্ৰত বা GST কি ধৰণে তেওঁলোকে দিব লাগে বা কি ধৰণে তেওঁলোকে দি আছে এই সম্পৰ্কে আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ। আমি যোৱা সময়ত যেতিয়া আমি গোটেই অসমৰ GST কালেকশ্যনটো চাইছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে বহুত কণ্ট্ৰেক্টৰে 100% GST ইনপুট বিচাৰিছে। কাৰণ GSTৰ কথাটো হৈছে ITC দিব পাৰে, তেওঁৰ যিটো প্ৰডাক্ট তেওঁ GST দি কিনে সেইখিনি পিছত তেওঁ ইনপুট হিচাপে দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ 100% ৱৰ্কছৰ এগেইনষ্টত ITC তেওঁলোকে ক্লেইম কৰিছে। গতিকে এজন কণ্ট্ৰেক্টৰে কেতিয়াও 100% পইচা মানে ITC ক্লেইম কৰিব পৰা সাধাৰণতে নহয়, তাৰমানে তেওঁ ক'ৰবাত খেলি মেলি কৰিছে। এই ধৰণৰ আমি প্ৰায় 5,500 কণ্ট্ৰেক্টৰ এটা বছৰত দেখিছিলোঁ যোনে 100% GST মানে ITC ক্লেইম কৰিছে। গতিকে ইয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে বুজাই দিলে যে আমি চৰকাৰে তেখেতসকলক 18% GST দি আছোঁ। চৰকাৰৰ বিলৰ এগেইনষ্টত তেওঁলোকে 18% GST লৈ আছে। লৈ থকা GSTখিনি যাতে ফাঁকি নিদিয়ে, লৈ থকা GST তেওঁলোকেতো বেলেগৰ পৰা লোৱা চৰকাৰৰ পৰা 18% লৈছে, সেই পইচাটো আমাক চৰকাৰক দিব লাগে। এইটো তেওঁলোকে আমাৰ পৰা লোৱা পইচা, আমাৰ ৱৰ্কছৰ এগেইনষ্টত কণ্ট্ৰেক্টৰে লোৱা পইচা, গতিকে তেওঁলোকে দিব লাগে। আৰু ক'ত কেনেকৈ যিসকলে এই ধৰণৰ GST ফাঁকি দিছে তেনেকুৱা আমি বহু কেছতে ইতিমধ্যে ৰেইড কৰিছোঁ। যোৱাকালিও ডাঙৰ আমাৰ এনেকুৱা চাৰ্চ এণ্ড ৰেইড হৈছে, চলি থাকিব। গতিকে এখেতসকলক আমি কৈছোঁ যে যোৱা 3 বছৰ যোনে এনেকুৱা ধৰণৰ খেলি মেলি কৰিছে তেওঁলোকে নিজে আহি, আমি কেছ লোৱাৰ আগতে যাতে নিজে আহি এইখিনি ক্লিয়াৰ কৰি দিয়ে, তেতিয়া আমাৰ কি হ'ব, আমাৰো ব্যৱস্থাটো সঠিক হ'ব। আৰু আমি সদায় বিচাৰোঁ যে টেক্স GSTটো আমি সকলোৱে দিব লাগে, এইটো চৰকাৰৰ। কাৰণ আমি তেখেতসকলক যে বিল দিম, ক'ৰ পৰা বিল দিম? তেওঁলোকে যেতিয়া তেওঁলোকৰ আৰু এই পইচাটো এনেকুৱা নহয়, অলৰেডি GST তেওঁলোকক আমি দি দিছোঁ। তেওঁলোকৰ বিলৰ এগেইনষ্টত তেওঁলোকে GST আমাৰ পৰা ক্লেইম কৰি লৈছে। লৈ লোৱা পইচাকেইটা কিয় নিদিয়ে? সেইটোকে তেখেতসকলক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিছে। আৰু অসমত আজি মাত্ৰ 300-350 কণ্ট্ৰেক্টৰক মাতিছিলোঁ। এনেকুৱা নহয় যে এইসকলে অকল ইয়াত কিছুমান ভালকৈ দিয়া মানুহ আছে, কিছুমান নিদিয়া মানুহ আছে। আমি গোটেই কণ্ট্ৰেক্টৰখিনিৰ মাজত এটা যাতে সজাগতা হয়, GST পে'মেণ্টৰ ক্ষেত্ৰত সজাগতা হয়, তাৰ কাৰণে তেখেতসকলক মাতিছোঁ। চাওক, এনেকুৱাতো আমি মানে তালিকা বুলি ক'লে তেনেকুৱা নহয়। ইয়াত হয় কি যে 100% ITC কোনে ক্লেইম কৰিছে তেনেকুৱা তালিকা যোৱা বছৰ প্ৰায় 5,500 আছে। কোনো মানুহে কিছুমান সৰু সৰু কণ্ট্ৰেক্টৰ আছে, তেওঁলোকক কেতিয়াবা তেওঁলোকৰ 100%, কিন্তু সৰু কণ্ট্ৰেক্টৰবিলাকক আমি কথা কোৱা নাই। কিন্তু বহুত ডাঙৰ কণ্ট্ৰেক্টৰ আছে যোনে 100% কোনো কাৰণতে PWD বিল্ডিঙৰ কাম এটা মেবি 50%, 60%, 70%লৈকে হ'ব পাৰে। আৰু এতিয়া আমি এটা নিয়ম উলিয়ালোঁ, তেখেতসকলৰ লগত আলোচনা কৰিলোঁ সেই সম্পৰ্কে, যে কোন ৱৰ্কৰ নেচাৰ, কামৰ নেচাৰটো চাই কিমান % ITC ক্লেইম কৰিব পাৰিব তাৰ এটা লিমিট কৰিছোঁ। যে PWD বিটুমিনৰ ৱৰ্ক হ'লে, PWD ৰোডছ বিটুমিন ৱৰ্ক হ'লে 30% ক্লেইম কৰিব, বিল্ডিঙৰ ৱৰ্কছ হ'লে বোলে 40% কৰিব পাৰিব, বোলে পাৱাৰৰ কাম হ'ল, পাৱাৰ ডিপাৰ্টমেণ্টৰ কাম তাত 75% কম। তেনেকৈ আমি এটা স্লেব বনাইছোঁ আৰু সেইখিনিও আজি তেখেতসকলক দেখুৱাই দিছোঁ, তেখেতসকলৰ পৰামৰ্শও লৈছোঁ। আৰু তেনেকুৱা এখন স্লেব আমি টেণ্ডাৰ ক্লজতে বা টেণ্ডাৰতে দি দিম, সিমানখিনিয়ে ক্লেইম কৰিব পাৰে, তাৰ ওপৰত ক্লেইম কৰিব নোৱাৰে। যদি তাৰ ওপৰত কিবা স্পেচিয়েল কেছ থাকে তেওঁ পাৰ্মিশ্যন লৈহে ক্লেইম কৰিব পাৰে। চাওক, কাম এইটোতো আমাৰ টেক্স ৰিলেটেড কথা, গতিকে আজি কামৰ কোৱালিটিৰ কথা আমি পতা নাই। আমি টেক্সৰ এজ এ ফাইনেন্স মিনিষ্টাৰ মই নিজে উপস্থিত আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি তেখেতসকলক গোটেই ব্যৱস্থাটো টেক্স যাতে আমি চৰকাৰৰ টেক্স যাতে আমি কোনো ফাঁকি নিদিওঁ। আৰু GSTত ITC যেতিয়া ক্লেইম কৰে তাত দুটা ধৰণৰ লছ হয়। আমি যোৱা বছৰ আমাৰ যিটো এটা আনুমানিক হিচাপ এটা কৰিছিলোঁ, এই আনুমানিক হিচাপত প্ৰায় 550 কোটি টকা এই কণ্ট্ৰেক্টৰখিনিৰ পৰা টেক্স GST কম অহা বুলি কৈছে। কিন্তু প্ৰেক্টিকেলি 550 কোটি টকা নহয়, তেওঁলোকে য'ৰ পৰা ফেক ITC লৈছে তাৰো 550 কোটি টকা আমি নাপালোঁ। তাৰমানে ক'ব গ'লে 1100 কোটি টকাৰ এটা লছ হ'ল। তাৰোপৰি কিছুমান ITC এনেকুৱা হয় যিবিলাক ফেক জেনেৰেট কৰে। গতিকে ফেক জেনেৰেট কৰিলে সেই ফেক জেনেৰেট কৰা মানুহজনক যেতিয়া বিচাৰি নাপায়, তেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়ায়ো আমাক যেতিয়া GSTৰ আমি যিটো 50% পাওঁ, এই 50%ৰ পৰা আমাৰ কাটি লয়। গতিকে আমাৰ বহুকেইটা লছ হয়। এই গোটেই লছখিনি তেখেতসকলক বুজাই দিয়া হৈছে যে আচলতে GSTত কোনোবা এজন মানুহে ঠগবাজি কৰিলে দেশখনৰ কিমান ক্ষতি হয়, ৰাষ্ট্ৰখনৰ কিমান ক্ষতি হয়। কাৰণ এই GSTটো কেন্দ্ৰ চৰকাৰে 50% পায়, আমি 50% পাওঁ। তাত যদি ফেক হয় তাত গোটেই পইচাটোৱে খেলি মেলি হৈ যায়।
আৰু ফেক GST য'ৰ পৰা আনে তেওঁলোকৰ তাতো GST নিদিয়ে গতিকে এনেকুৱা ধৰণৰ বহুখিনি লছ হয় এই গোটেই লছখিনিও তেখেতসকলক বুজাই দিয়া হৈছে যে প্ৰেক্টিকেলি এনেকুৱা লছ হয় গতিকে আপোনালোকক যিহেতু চৰকাৰে অলৰেডি GSTটো দি দিছে বিলৰ এগেইনষ্টত 18% GST তেওঁলোকে পাই গৈছে প্ৰত্যেকখন বিলতে 18% GSTটো চৰকাৰে দিয়া পইচাকেইটা চৰকাৰক কিয় ঘূৰাই নিদিয়ে তেওঁলোকে সেইটো প্ৰফিট বুলি কিয় ভাবে বা তেওঁলোকে প্ৰফিট বুলি কিয় ল'ব খোজে সেই কথাটোকে সকলো কণ্ট্ৰেক্টৰক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে তথ্য সহকাৰে বুজাই দিছে তথ্যবিলাকে কি কৈছে চাওক এতিয়া কথাটো এইটোৱে যে আমাৰ কণ্ট্ৰেক্টৰসকলে যথেষ্ট ভাল কণ্ট্ৰেক্টৰ আছে বহুত ভাল ধৰণে কাম কৰি থকা কণ্ট্ৰেক্টৰো আছে গতিকে কণ্ট্ৰেক্টৰসকলে যিসকলে বেয়া কাম কৰিছে আমি সকলোকে কৈ দিছোঁ যে আপোনালোকে এইখিনি কামৰ পৰা শুধৰণি কৰি লওক যদি শুধৰণি কৰি নলয় তেতিয়াহ'লে আইনগত ব্যৱস্থা আছে আইনগত ব্যৱস্থা হ'ব তেওঁলোকৰ লগত মানে কেছ হ'ব বিভিন্ন ধৰণৰ আইনগত যিটো ব্যৱস্থা হয় আইনগত ব্যৱস্থালৈ আমি যাম প্ৰথমতে তেখেতসকলক আমি বুজাই দিছোঁ আৰু GSTটো ইমিডিয়েটলি যিখিনি GST তেওঁলোকে দিয়া নাছিল সেই GSTখিনি চৰকাৰৰ ঘৰত দিবৰ কাৰণে মানে ডাইৰেকশ্যন দিছোঁ তেওঁলোকে দিয়ক দিয়াৰ পিছততো আমি দিলেতো আমাৰ ক'বলগীয়া একো নাই নিদিলেতো তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা ল'ব লাগিব চাওক GSTয়ে এতিয়াও মানে আমাৰ ৰেগুলাৰ ৰুটিনত GSTয়ে চাৰ্চ এণ্ড চিজাৰ কৰি থাকে ৰেইড কৰি থাকে এইবিলাক চলি থাকে কিন্তু ইমান কণ্ট্ৰেক্টৰ আছে আজি আপোনালোকে আচৰিত পাব যে আমাৰ চৰকাৰৰ দিনত বিভিন্ন বিভাগত প্ৰায় 20,000 কণ্ট্ৰেক্টৰে কাম কৰি আছে গতিকে 20,000 কণ্ট্ৰেক্টৰৰ ঘৰে ঘৰে গৈতো আৰু চাৰ্চ এণ্ড ৰেইড কৰাটো সম্ভৱ নহয় গতিকে সকলোৱে নিজৰ সততাটো ৰাখিব লাগিব এতিয়া আমি সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে চৰকাৰৰ পৰা দিয়া GSTটো নিজৰ চৰকাৰখনক দিয়ক দিলে তেওঁলোকৰে ভাল কাৰণ চৰকাৰখনে যদি GST পায় তেওঁলোকে ৰেগুলাৰলি বিল পাব ৰেগুলাৰ সুবিধা পাব আজি কিছুদিন আগত আপোনালোকে দেখিছিলে যে জল জীৱন মিছনৰ যেতিয়া আমি কেন্দ্ৰৰ পৰা পুঁজি পোৱা নাছিলোঁ দিব নোৱাৰোঁতে আমি যথেষ্ট পৰিমাণে কণ্ট্ৰেক্টৰসকলক সহায় কৰিছোঁ পাৰফৰ্মেঞ্চ গেৰাণ্টি পৰ্যন্ত ৰিলিজ কৰি দি সহায় কৰিছোঁ সেই সময়ত বিভিন্নজনে বিভিন্ন প্ৰেছাৰ দিছিল কিন্তু এতিয়া আমি জল জীৱন মিছনৰ পইচা দিছোঁ তেওঁলোকক 18% GST দিছোঁ কমচে কম GSTটোতো আমাক চৰকাৰক দিয়ক তেওঁলোকে আমাৰ পৰা লোৱা পইচাটো আমাক দিয়ক সিমানখিনিয়ে বিচাৰিছোঁ আমি অত্যন্ত আনন্দিত যে যোৱা জুন মাহত আমি যিটো GST সাধাৰণতে GSTৰ কেলকুলেশ্যনটো হয় যে আগৰ বছৰৰ জুন মাহত আমি কিমান পাইছিলোঁ এই বছৰৰ জুনত কি পালোঁ যোৱা বছৰৰ মানে 2025 চনত জুনত আমি 12.5 কোটি টকা GST কালেক্ট কৰিছিলোঁ আৰু এইবাৰ প্ৰায় 14.5 কোটি টকা প্ৰায় 200 কোটিতকৈ বেছি টকা কালেকশ্যন কৰিব পাৰিছোঁ গতিকে মই ভাবোঁ যে আমাৰ বিষয়াসকলে বিভাগে বা ৰাইজৰ মাজতো সজাগতা হৈছে আৰু যোৱা 5 তাৰিখে দায়িত্ব লোৱাৰ পিছত মই কেইবাবাৰো এই ধৰণৰ সভা সমিতি কৰি আছোঁ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনৰ লগত কৰিছোঁ বিভিন্ন কণ্ট্ৰেক্টৰৰ লগত কৰিছোঁ মানে য'ত GST লিকেজ হোৱাৰ সম্ভাৱনা থাকে সেই গোটেই ছেক্টৰকেইটাৰ লগত আমি ষ্টেক হোল্ডাৰখিনিৰ লগত মাজে মাজে কথা পাতি আছোঁ আৰু মই ভাবোঁ যে আমাৰ বিষয়াসকলে যথেষ্ট কষ্ট কৰিছে যাৰ কাৰণে আমি এই ধৰণৰ এটা আগবঢ়াই নিয়াৰ সুযোগ পাইছোঁ আৰু আমি সদায় আশা ৰাখিম যে আমাৰ GSTৰ গ্ৰথটো যাতে এই ধৰণে আগবঢ়াই নিব পাৰোঁ এইবাৰ ইণ্ডিয়াৰ ভিতৰত আমি টপ 4ত আহিছোঁ GST গ্ৰথৰ ক্ষেত্ৰত গতিকে আমাৰ সদায় লক্ষ্য থাকিব যে প্ৰতিটো মাহে যাতে আমি সেই ধৰণৰ গ্ৰথ এটাত ৰাখিব পাৰোঁ